নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকেশ হুছেইন হাকুৰ উদ্যোগত ধলপুৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন হাকুৰ উদ্যোগত অহা ফেব্ৰুৱাৰী 1 তাৰিখে ধলপুৰত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটা প্ৰদান অনুষ্ঠানত ঢকুৱাখানাৰ পৰা সেই অনুষ্ঠানত অংশগ্ৰহণ কৰিব এটি দিহানাম দলে উক্ত অনুষ্ঠানত অংশগ্ৰহণৰ বাবে দিহানাম দলটিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে উক্ত অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰিব উক্ত অনুষ্ঠানত সকলো ৰাইজৰ দিহা পৰামৰ্শ উপস্থিতি কামনা কৰিছে উদযাপন সমিতিয়ে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটা প্ৰদান অনুষ্ঠানলৈ আমি ঢকুৱাখানাৰ পৰা সাজু হৈছোঁ এটি দিহানামৰ দল আৰু এই দিহানামৰ দলটিয়ে মানে 5000 দল একেলগতে গাব তাতে আমিও তাতে সংযোগ হ'ম আৰু তাতে অনুষ্ঠানটো হ'ব 1 ফেব্ৰুৱাৰী তাৰিখে হ'ব শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ষেত্ৰ ধলপুৰ লখিমপুৰত আৰু আমি সকলোৱে সাজু হৈছোঁ এই অনুষ্ঠানটোলৈ আৰু এই অনুষ্ঠানটি এটি বেচৰকাৰী সন্থা তেওঁ খাকু নামৰ এটি সন্থাই মানে এই অনুষ্ঠানটো কৰিছে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বঁটা প্ৰদানৰ আমি তেখেতলোকক শ্ৰদ্ধা নিবেদন কৰিছোঁ যিহেতু এই বঁটাটো আজিলৈকে কোনেও দিয়া নাই আৰু তেওঁলোকে দিছে আমাৰ শ্ৰী শ্ৰী অনিৰুদ্ধ গুৰুজনাৰ ওপৰত আমি তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ঢকুৱাখানা সকলো নামতে আমি তালৈ যাম বুলি আশা কৰি আছোঁ ধন্যবাদ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও 24/7